অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়, চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। অৰুণোদয় আঁচনি হওক বা আপোনালোকৰ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিসমূহ আঁচনিৰ টকা দিয়ে, এই টকাটো আপোনালোকে যদি লাভ কৰিব বিচাৰে KYC সম্পূৰ্ণ কৰিব লাগিব। KYC কিন্তু বহুত মানে কৰি থৈছে, কিন্তু কৰি থোৱাৰ পাছতো কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো আপোনালোকৰ ইনএক্টিভ হৈ আছে। এইটো আপোনালোকে এক্টিভ কৰিব লাগিব। কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছো এই ভিডিঅ'টো। বেংক একাউণ্ট ইয়াতে এনেকৈ আছে, তো ইনএক্টিভ হৈ আছে, ইয়াতে ইনএক্টিভ হৈ আছে। তো আমি কেনেকৈ এইটো এক্টিভ কৰিম? তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে। তো এইটো আপোনালোকে ইনএক্টিভটো আপুনি কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছো। আহক, NPCI এনেকৈ চাৰ্চ কৰিব। প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। 3 লাইনত ক্লিক কৰিব, ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ সিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অপেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব, এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো মই আপোনাক দেখুৱাই দি আছো। তো ইয়াতে আপোনালোকে আধাৰ সিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যেহেতু চেন্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছো ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব, আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে সেম টু সেম কেপচাৰটো দিব আৰু সাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছো। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে সেম টু সেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব 624556। তো ইয়াতে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যন হ'ব, আই এগ্ৰি এণ্ড কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব। তো OTPটো ইয়াতে আহিছে, মই OTPটো এণ্টাৰ কৰি আছো 2852 285259 285259। তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তো কনফাৰ্মত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। তো ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ সিডিং। তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ সাকসেছ বুলি ইয়াতে আপোনালোকৰ ইয়ৰ আধাৰ নম্বৰ সাকসেছফুল ইয়াতে আপোনালোকৰ চেন্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে। তো আকৌ একবাৰ দেখুৱাইছে যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল। গুগলত সাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ। তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব। তো আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছো। আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম। আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, কেপচাৰটো এণ্টাৰ কৰিব। তো লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব। OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব। তো OTPটো আহিছে 218463। তো ইয়াতে লগইনত ক্লিক কৰিব, অকেত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে ইয়াতে বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে এক্টিভ হৈ গৈছে, এনেকৈ গ্ৰীনকৈ আহিছে। আগতে গ্ৰীন অন আছিল। তো এনেকৈ আপোনালোকে বহুতৰো কিন্তু এনেকৈ
প্ৰব্লেমবোৰ হৈ আছে তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপোনালোকে নিজে সলভ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই মোৰ হাতত যিখন ফৰ্মটো দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে 8,000 জেগাত যিসকল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি এই 8,000 বিপৰীতে আপোনালোকক কিন্তু 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদি আপোনালোকে প্ৰথমবাৰ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তো এই যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোক দেখুৱাই দি আছোঁ আগতে আপোনালোক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিখন ব্লক আছে এই ব্লকত কিন্তু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন সকলোৱে লাভ কৰিব পাৰিব মোক বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই আমি পঞ্চায়তত গ'লে আমাক এপ্লাই কৰি নিদিয়ে তো এইসকলে আপোনাৰ কি কৰিব আপোনালোকৰ যিটো মানে ব্লক আছে বা আপোনালোকৰ যিটো ডিচি অফিচ আছে ডিচি অফিচত আপুনি এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ ব্লকত এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এপ্লাই কৰিব পাৰিব তো আহক কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব মই আপোনালোক দেখুৱাই দি আছোঁ আৰু আপোনালোক কি ডকুমেণ্টছ লৈ যাব আপোনালোকৰ ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংক পাছবুক এক্টিভ থকা মোবাইল নম্বৰখন আৰু পাছপোৰ্ট সাইজ ফটো এক কপি এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আহক আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে দেখুৱাই দি আছোঁ এই যিখন ফৰ্ম আছে এই ফৰ্মখন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগতে অৰুণোদয় স্কিমখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই খালী বক্সত টিক মাৰ্ক লগাব আৰু যদি আপোনালোকে এবাৰে এপ্লাই কৰিছে নোৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব পাছপোৰ্ট সাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা সিগনেচাৰ কৰিব আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আপোনালোকৰ ডিস্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ নামটো ইয়াতে দিব আৰু আপোনালোকে মিডল নেম থাকিলে দিব নাথাকিলে নিদিলেও হ'ব লাষ্ট নেমটো আপোনালোকে ধুনীয়া কৰি লিখি দিব আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে এই ব্যক্তিৰ ওপৰত ডিপেন্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব কেয়াৰ অফ ডব্লিউ ডটৰ ওপৰত তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে একচুৱেলি মহিলাৰ কাৰণে হয় তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব তাৰ পাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম গাঁও পঞ্চায়ত নেম আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়া কৰি লিখি দিব লোকেলিটি এণ্ড লেণ্ডমাৰ্ক এক্টিভ থকা মোবাইল নম্বৰখন আপোনালোকৰ এৰিয়া পিন কোড হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে উইন্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে লিখিব বেংক নেম বেংক ব্ৰাঞ্চ নেম বেংকৰ যিখন IFSC কোড আছে এই IFSC কোডটো আপোনালোকে ধুনীয়া কৰি লিখি দিব বেংক পাছবুক যিটো ফ্ৰণ্ট সাইড আছে এই ফ্ৰণ্ট সাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স পাব এই খালী বক্সত টিক মাৰ্ক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব আপোনালোকে সেলফ ডিক্লেৰেশ্যন ইয়াতে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব তললৈ অকমান তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে থাম ইমপ্ৰেছন আৰু সিগনেচাৰ তো আপোনালোকে থাম ইমপ্ৰেছন আৰু সিগনেচাৰটো আপোনালোকে ধুনীয়া কৰি দিব তাৰ পাছত নেক্সট যিটো পেজ আছে এই পেজটো মই আপোনালোক দেখুৱাই দি আছোঁ এই পেজটো আপোনালোকে মানে সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় এই সেলফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপুনি চাব পাৰিছে ইয়াতে অৰুণোদয় 3.0 সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় ইয়াতে আপোনালোকৰ নাম দিব আপোনালোকৰ গাৰ্জেন নেম দিব আপোনালোকৰ ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ এড্ৰেছখিনি ধুনীয়া কৰি ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব তো ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এপ্লাই কৰিব পাৰিব যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে শীঘ্ৰে আপোনালোকে এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকে একেলগতে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব